गुड मॉर्निंग नमस्कार मोर नाम श्री पिंकू पेरू और मोर ढकुৱাখানা और ऑल आसाम जनजाति हाई स्कूल आमार सन्मानीय शिक्षागुरुসকল और मरমৰ भाइटी भण्टीসকল मैं आपलोकर विद्यालय सजागतार कारण आगे डिस्कशन सजागतार नाम शिक्षा परिवेश शांति ঐক্য अर्थात एडुकेशन एनवायरमेंट पीस एंड यूनिटी आज दुटा ভাল दिन আছে বুলি ক'ব লাগিব আৰু वर्ल्ड मेलेरिया डे বুলি কয় আৰু वर्ल्ड डेलीगेट्स डे वर्ल्ड डेलीगेट्स डे আৰু वर्ल्ड इम्युनाइजेशन उइकো মানে যেনেকৈ আমি বিশ্ব পৰিৱেশ দিৱসটো আমি সকলোৱে পালন কৰোঁ 5 জুন তাৰিখে এই বিশ্ব পৰিৱেশ দিৱসটো যে পালন কৰিব লাগে সেইটো কোনে নিৰ্ধাৰণ কৰে একচুৱেলি আমাৰ ৰাষ্ট্ৰসংঘৰ এটা অফিচ আছে ইউনাইটেড ষ্টেটছ মানে আমেৰিকাত আছে এইটো সকলোৰে অফিচ হয় তেওঁলোকে মানে তেওঁলোকৰ ৱেবছাইটত যদি আমি চাওঁ নানা ধৰণৰ মানে দিৱস আছে যেনেকুৱা আমাৰ শিক্ষক দিৱস হওক শিশু দিৱস योगा दिवस ठीक तेने आज मेलेरिया डेओ है डेलीगेट्स डे और इम्यूनाइजेशन वीक भी कय इम्यूनाइजेशन वीक विषय प्रथमते कम एक्चुअली आमार जी भैक्सीनेशन जो दिया है सौ लड़ा छोली आमी दिसे सकलोके है ना पोलिओ हक तो नाना धৰণৰ माने महामारी बेमार माने मुक्त हबर कारण एने भैक्सीनेशन दिया है মানে 24 তাৰিখৰ পৰা 30 তাৰিখলৈ ইমিউনাইজেশ্যন উইক হস্পিটেলবিলাকত এইবোৰ গভৰ্ণমেণ্টে WHO বুলি কয় বিশ্ব স্বাস্থ্য সংস্থা তেওঁলোকে এইবোৰ ভেকচিনেশ্যনৰ ব্যৱস্থা কৰা হয় আৰু ছেকেণ্ড কথা হ'ল আমাৰ মেলেৰিয়া দিৱস মেলেৰিয়াটো আজিৰ টাইমত বহুত কম হ'লগৈ বুলি ক'ব পাৰে আগতে মানে খুব মেলেৰিয়াটো বহুত এটা ডেঞ্জাৰ বেমাৰ আছিলে বহুত মানুহ মৃত্যু হৈছে তেওঁলোকৰ एक्चुअली मेलेरिया नाइकिया करार एतियाও শেষ হোৱা নাই কমপ্লিটলি কিন্তু সেইকাৰণে আমি কি কৰিব লাগিব সজাগ হ'ব লাগিব গোটেই আমাৰ চাৰিওফালে মানে পানী জমা হ'ব দিব নালাগে টায়াৰ বা অন্যান্য কিছুমান ভাঙা চিঙা বাল্টিং বা অন্যান্য থাকে নহয় এইবোৰৰ পৰা সদায় পানীকেইটা আমি আঁতৰাই থ'ব লাগে মানে এতিয়া নহ'লে মস্কিটোটো মানে ব্ৰিডিংটো বাঢ়ি যোৱাৰ ফলত আমাৰ আকৌ নানা ধৰণৰ মেলেৰিয়া হওক অন্যান্য তেনেকুৱা বেমাৰ হ'ব পাৰে সেইকাৰণে আমাৰ ঘৰৰ চাৰিওফালে সকলো ক্ষেত্ৰত চাফ চিকুণকৈ ৰখাটো মানে সকলোৰে দায়িত্ব আৰু আজি वर्ल्ड डेलीगेट्स डेটোৰ মূল উদ্দেশ্যটো 1945ত ছেন ফ্ৰান্সিস্কোত মানে প্ৰায় 800ৰো অধিক মানে ডেলিগেটছ গৈ মানে বিশ্ব যুদ্ধৰ দ্বিতীয় পিছত মানে যাতে নেক্সট টাইম তেনেকুৱা আৰু ধ্বংসমূলক কাম যাতে পৃথিৱীত নহয় বুলি তেনেকুৱা আলোচনা হৈছিলে সেইকাৰণে তেতিয়াৰ পৰা আজিলৈকে এইটো বছৰে বছৰে এই वर्ल्ड डेलीगेट्स ডেটো মানে পালন কৰা হয় আৰু এটা মূল কথালৈ আহোঁ আমি গছ পুলি কিয় ৰুব লাগে গছ কিয় কাটিব নালাগে এইবোৰ ছাৰে আমি সকলোৱে জানো ছাৰসকলে আপোনালোকৰ সদায় এইবোৰ কথা আলোচনা কৰিয়ে থাকোঁ তথাপিও মানে এতিয়া পৃথিৱীৰ কণ্ডিশ্যন যদি আমি চাওঁ খুবেই মানে এটা ডেঞ্জাৰাছ চিটুৱেশ্যন বুলি ক'ব লাগিব আমি কাৰণ এতিয়া ডাঙৰ এটা উদাহৰণ হিচাপে যদি আমি কওঁ আমাৰ শগুনটো তোমালোকে দেখাই নাই চিলনিও চাগে দুই এটাই দেখিছে সেইটো নাইকিয়া হৈ গৈছে মানে শগুনটোতো প্ৰায় বিলুপ্তৰ পথত বুলি ক'ব পাৰি তাৰ প্ৰধান কাৰণটো হ'ল ওখ গছ নাইকিয়া হৈ গ'ল নেচুৰেল গছ নাইকিয়া হৈ গ'ল আৰু এই ডাঙৰ প্ৰজাতিৰ চৰাই চিৰিকটিয়ে সদায় মানে ডাঙৰ গছতে আশ্ৰয় লয় এতিয়া তেওঁলোকৰ বাসস্থানৰ অভাৱ হ'ল খাদ্যৰ অভাৱ হ'ল সেইকাৰণে তেওঁলোকে মানে নিজৰ জেগালৈ বেলেগ জেগালৈ মানে গুচি গ'ল ক্লাইমেট কণ্ডিশ্যনটো মানে আমাৰ ইয়াত তেওঁলোকে থাকিব পৰা কণ্ডিশ্যন নহয় তো এইবোৰ নথকাৰ ফলত মানে আমাৰ বহুত এটা ডাঙৰ সংকট বুলি ভাবিব লাগিব এইবোৰ বিষয়ে ভালদৰে যদি আমি বিশ্লেষণ কৰোঁ কাৰণ শগুনতো 100টা গুণ আছে
ছাৰ আমি সকলোৱে দেখিছিলোঁ এটা সময়ত আমি একেবাৰে ওচৰৰ পৰাই দেখিছিলোঁ পৰিৱেশটো মানে তেওঁলোকে মানে খুব মানে এই মৰা খোৱা বা অন্যান্য গৰু বা অন্যান্য জীৱ জন্তু মৰিলে তেওঁলোকে খাই পেলাই এই জীৱ জন্তুবিলাক যদি খাই নেপেলায় বা আমি যদি পুতিও দিওঁ তেতিয়া কি হয় আমাৰ ভাইৰাছ বা বেক্টেৰিয়াটো বৃদ্ধি হ'ব বেছি হোৱাৰ ফলত মানে আমাৰ পৃথিৱীৰ এই ভাইৰাছ বা বেক্টেৰিয়াটোতো আমাৰ ওচৰতো আহিব ন আমাকোতো আক্ৰমণ কৰিব কিন্তু সকলোৰ মুখত পৰাৰ লগে লগে মানে বীজাণুমুক্ত হৈ যায় জেমছ ফ্ৰী হৈ যায় আজিৰ টাইমত ক'বলৈ গ'লে কাউৰীয়ে বহুত কমি গৈছে আগতে সকাম কৰিলে পূজা পাতল কৰিলে মানে জাকি জাকি কাউৰী আহে এনেকুৱা চৰাই চিৰিকটি জীৱ জন্তুবিলাক নাইকিয়া হৈ গৈছে আমাৰ অক্সিজেন লেভেলটো বহুত কমি গৈছে সেইকাৰণে আমি সকলোৱে মানে সজাগ হোৱা উচিত সেইকাৰণে এই কাৰণটো কৰিছোঁ মানে যাতে আমি সকলোৱে এনেই বিশ্লেষণ নকৰাকৈ যাহা তাহ গছে বুলি ভাবি কাটিব নালাগে কাৰণ এজোপা গছ ডাঙৰ কৰাটো বহুত মানে সময় লাগে আজি তেনেকৈ ডাঙৰ প্ৰকৃতিৰ কাৰণো আজি আমি দেখা পাইছোঁ হয় নে নহয় এই গছ গছনি বহুত ভাঙিছে একচুৱেলি এই গছ গছনিবিলাক নথকা হ'লে আমাৰ হয়তো স্কুলটোৱে উৰাই দিলেহেঁতেন কাৰণ তেওঁলোকে মানে প্ৰটেকশ্যন দিয়ে মানে সেইকাৰণে ডাঙৰ ডাঙৰ গছ থকালে আৰু প্ৰটেক্ট কৰিলেহেঁতেন মানে সেইটো এটা ডাঙৰ এক্সাম্পল আমি শিকিব লাগিব সেইবোৰৰ কথা প্ৰকৃতিয়ে বহুতখিনি মানে আমাক জ্ঞান দিয়েতো আৰু যিটো ৰূপ আমি দেখা পাইছোঁ এনেকুৱা ৰূপ আহিয়ে থাকিব ধৰক আমি কিছুদিন আগত আমাৰ ছমাহ বেছিয়ে পাৰ হ'লোঁ ছমাহ বেছি হ'ল কিন্তু বৰষুণ দিয়া নাছিলে সেইটো কিমান খৰাং হৈ গৈছে এতিয়া মানে পানী লেভেলবিলাক বহুত নাইকিয়া হৈ গ'ল কাৰণ গ্ৰাউণ্ড লেভেলৰ পানীটো হেৰি গছেহে ধৰি ৰাখে এবজৰ্ব কৰি ৰাখে আৰু গছ থাকিলেহে বৰষুণ দিব তো সেইবোৰৰ প্ৰতি আমি সকলোৱে বিশ্লেষণ কৰি মইতো জাষ্ট এটা এক্সাম্পল দিব আহিছোঁ গোটেইখিনি কথাটো ক'ব পৰা কণ্ডিশ্যন নহয় জাষ্ট আমি এৱেৰ হ'ব লাগিব আৰু আজিৰ টাইমততো সকলোৱে বাৰ্থডে পাতে আৰু এই বাৰ্থডেটো বেষ্ট ডে বুলি ক'ব লাগিব আমি গছ পুলি এজোপা ৰোৱাৰ বাৰ্থডেৰ নামত মানে সেইটো এটা স্পেচিয়েল ডে যিহেতু আমি প্ৰেক্টিচ কৰিব লাগিব বা আমাৰ লগৰ বন্ধুবিলাকক আমি কি কৰিব লাগিব সকলোক আমি কি কৰিব লাগিব এজোপা দুজোপা গছ দান কৰোঁ ধৰক কেতিয়াবা এনেকুৱাও হয় বাৰ্থডে দিনাখন ধৰক গছ পুলি ক'ত নাৰ্চাৰীত বিচাৰি যাম তেনেকুৱা এটা ধাৰণা হয় কল গছ এজোপা হ'লেও ধৰক তামোল গছ এজোপা হ'লেও তেনেকুৱা এটা মানে আমি প্ৰকৃততে তেনেকৈ মানে স্মল সৰু সৰু এটা ষ্টেপ লৈ লৈ এখোজ দুখোজকৈ তেনেকৈ আমি আগবাঢ়িব লাগিব বুলি আমি সকলোৱে মানে এইটো ডিউটি হিচাপে ল'ব লাগে ৰেচপনচিবিলিটি হিচাপে ল'ব লাগে নহ'লে এখন পৃথিৱীত আমি জীয়াই থকাটো অলপ মুস্কিল হ'ব এতিয়া যিটো গৰম দুদিনমান আগত যিটো গৰম পৰিছিলে যোৱাকালি পৰহি হয়নে নহয় এদিন বৰষুণ নিদিলে আমি একদম হুলস্থুল হৈ যায় কি হ'ব কি নহ'ব সেইটো কথা সেইকাৰণে আমি সকলোৱে সজাগ হোৱা উচিত আৰু আটাইতকৈ ডাঙৰ কথা হ'ল মানে এইখন বিদ্যালয়ত আহি মোৰো বেয়াই লাগিছে মোৰ দেউতা এনেকুৱা এটা বিদ্যালয়তে মানে আছিলে ধৰক বহু বছৰ দিনৰ ভিতৰে ছাৰহঁতে তোমালোকক গোটেই জীৱন ত্যাগ কৰি শিক্ষাদান কৰিছে মানৱ সম্পদ গঢ় তুলিছে সেইকাৰণে তোমালোকে ভৱিষ্যতে ছাৰসকলক তোমালোকে শ্ৰদ্ধা জনাব লাগিব পাহৰিব নালাগিব ছাৰহঁতৰ কথা ভালদৰে ইমান ধুনীয়া ধুনীয়া অকণমান আগতো ভাল ভাল আমি গান চান শুনি আছিলোঁ ইমান ধুনীয়া প্ৰতিভা আছে ডেট মিনছ আমাৰ সকলোৰে টেলেণ্ট আছে নিজকে দুৰ্বল বুলি ভাবিব নালাগে আৰু এইখন বিদ্যালয়ৰ পৰা তোমালোকে ভাল ৰিজাল্ট কৰি ভাল মানুহ হৈ দেখাব লাগিব বেলেগ বিদ্যালয়তকৈ এইখন বিদ্যালয় কম নহয় বুলি নহ'লে মানে কি হয় আমাৰ ধৰক অলপ কমজোৰ নিচিনা এটা অনুভৱ হ'ব কম ফেচিলিটি থকা স্বত্বেও মানে বেলেগ ফেচিলিটি থকা স্কুলতকৈ আমি মানে ভাল ৰিজাল্ট কৰিব চেষ্টা কৰিব লাগিব আৰু ভাল মানুহ হ'ব চেষ্টা কৰিব লাগিব তেতিয়া ছাৰসকলৰ মানে ডাঙৰ এটা গৌৰৱ হ'ব এনেই স্কুল আহিছে বুলি আহিলে নহ'ব যাব লাগে বুলি গ'লে নহ'ব কিবা এটা এইম এণ্ড অবজেক্টিভ থাকিব লাগে এনেই পঢ়িছোঁ বুলি পঢ়িলেতো নহ'ব আজিৰ টাইমততো বহুত এটা কম্পিটিশ্যনৰ যুগ হয় হয়নে নহয় কথা আৰু বিশেষ দীঘলীয়া নকৰোঁ আৰু আমি এইখন বিদ্যালয়ত এই বিদ্যালয়টো ভাল হওক আৰু সেউজীয়া হওক বুলি মোৰ ফালৰ পৰা মানে আমলখি গছজোপা আৰু বকুল গছজোপা আমি সকলোৱে প্ৰতিপাল কৰি ডাঙৰ হ'লে ভাল লাগিব আৰু তোমালোকে এইখন বিদ্যালয়ৰ পৰা হয়তো অহা বছৰ বা দুবছৰ পাছত ওলাই যাবাগৈ প্ৰত্যেকজনে তোমালোকৰ নামত এজোপা এজোপাকৈ গছ পুলি ৰুই থৈ যাব ভাল লাগিব হয়নে নহয় তেনেকৈ আমি স্মল ষ্টেপ লৈ মেলি আমি
আগুৱাই যাব লাগিব, পৃথিৱীটো যিমান পাৰে আমি সেউজীয়া কৰিব লাগিব। এইখিনিয়ে মোৰ ইষ্টাৰসকলক বহুত বহুত ধন্যবাদ দিছোঁ এনেকৈ এটা সুযোগ দিয়া লাগে। সন্মানীয় তেখেতে আমাৰ পৃথিৱীখনৰ গোলকীয় উষ্ণতাপটো সংৰক্ষণ কৰাৰ কাৰণে তেওঁলোকে যি পদক্ষেপ লৈছে আমাৰ সেউজ বিপ্লৱৰ কাৰণে। আমি অক্সিজেন নহ'লে জীয়াই থাকিব নোৱাৰোঁ, তোমালোকে পায়ে আহিছা হয়নে? আজি আমি গছ গছনি নোহোৱাৰ কাৰণে আমি অক্সিজেন কমি আহিছে আৰু তাপ বৃদ্ধি হৈছে। এইবাৰতো আজি ধুমুহাৰ কথা উদাহৰণ দিলে। আজি বহুত গছ গছনি থকা প্ৰটেকশ্যন থকা হ'লে আজি হয়তো কিছুমান ঘৰ ভাঙিছে, কিছুমান এনেকুৱা পৰিস্থিতি হৈ গৈছে। এনেকুৱাৰ পৰা আমি এই ভাৰসাম্যতাটো যদি পৃথিৱীৰ ভাৰসাম্যতাটো ৰক্ষা কৰিব লাগে তেতিয়াহ'লে আমি গছ পুলিৰ জৰিয়তে আমি জীয়াই থকাৰ যিটো ষ্টেপ, সেই অক্সিজেন সেইটো পাবলৈ হ'লে আমি সেউজ বিপ্লৱটো আমি সৃষ্টি কৰিব লাগিব। সেইটোৰ কাৰণেই ছাৰে আজি এৱাৰনেছ কেম্পটো কৰিছে, ধন্যবাদ দিছোঁ আমাৰ বিদ্যালয়ৰ ফালৰ পৰাও। আৰু ভৱিষ্যতেও আমি এওঁলোকৰ যি পদক্ষেপ সেই পদক্ষেপটো আকৌ আমি অনুসৰণ কৰি আগুৱাই যোৱাৰ লক্ষ্য ৰাখি মোৰ তেখেতলৈ ধন্যবাদ দি মোৰ চমু মাটি সময় অকণ দিবি, মাটি অলপ ভৱিষ্যতে তোমালোকৰ নাম দেখা নাই এতিয়া আমি কেৰিয়াৰ কাউন্সিলিং এটা কৰোঁ ন।